নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ DME ফালৰ পৰা 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত কিছুমান পষ্টৰ কাৰণে এপ্লাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু এই এপ্লাই প্ৰক্ৰিয়াটো আছিলে নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল। এইকেইখন হস্পিটেলৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ কাৰণে কিছুমান এপ্লাই হৈছিলে। এই পষ্টসমূহত যিসকলে এপ্লাই কৰিছে তেখেতসকলৰ এতিয়ালৈকে এক্সাম অনুষ্ঠিত হোৱা নাই। আকৌ নতুনকৈ এতিয়া এখন নটিচ প্ৰকাশ কৰিছে। সেই নটিচখনত কি উল্লেখ কৰিছে মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখনেই হ'ল নটিচখন। এইখন অফিচিয়েলি নটিফিকেশ্যন হয় আৰু এই নটিচখনত উল্লেখ কৰিছে যে 1 তাৰিখ 2 মাহ 2023 যিটো পষ্টত এপ্লাই হৈছিলে সেই পষ্টত আকৌ নতুনকৈ কিছুমান পষ্ট ইনক্ৰিজ কৰি দিয়া হৈছে আৰু এই পষ্টসমূহ তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল ফালৰ পৰা কেইটামান পষ্ট আকৌ আগৰ পষ্টৰ লগত ইনক্ৰিজ কৰি দিয়া হৈছে। আৰু এতিয়া ইয়াত উল্লেখ কৰিছে যে যিকেইটা পষ্ট গ্ৰেড 3 টেকনিকেল পষ্ট আছিলে সেই পষ্টকেইটাৰ লগত আৰু কেইটামান টেকনিকেল পষ্ট প্লাছ কৰি দিয়া হৈছে। গতিকে যিসকলে আগতে টেকনিকেল পষ্টত এপ্লাই কৰিছিলে তেখেতসকলে নতুনকৈ এপ্লাই কৰিব নালাগে আৰু যিসকলে আগতে এপ্লাই কৰা নাছিলে তেখেতসকলে নতুনকৈ গ্ৰেড 3 টেকনিকেল পষ্টত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ডেটটো হৈছে 20 তাৰিখ 8 মাহ 2024 পৰা 31 তাৰিখ 8 মাহ 2024লৈকে। আৰু ইয়াত উল্লেখ কৰিছে যে কেণ্ডিডেট হু হেড এপ্লাইড ফৰ দ্য অলৰেডি এডভাৰ্টিজ পষ্ট নিড নট এপ্লাই এগেইন। যিসকলে আগৰ এডভাৰ্টিজ মতে এপ্লাই কৰিছিলে তেখেতসকলে নতুনকৈ আকৌ এপ্লাই কৰিব নালাগে আৰু নতুনকৈ যদি কোনোবাই এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে গ্ৰেড 3 টেকনিকেল পষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰে কিছুমান নন টেকনিকেল পষ্টো আছিলে, সেই নন টেকনিকেল পষ্টত এপ্লাই কৰিব নোৱাৰে, অনলি টেকনিকেল পষ্টতহে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকলে এপ্লাই কৰিব 20 তাৰিখৰ পৰা 31/8/2024লৈকে। আৰু গ্ৰেড 3 পষ্ট কোনকেইটা হয় মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইকেইটা হ'ল গ্ৰেড 3 টেকনিকেল পষ্ট, ষ্টাফ নাৰ্ছ, ড্ৰেছাৰ, লেবৰেটৰী টেকনিচিয়ান। ইয়াত টোটেল 36টা পষ্ট আছে টেকনিকেল পষ্ট। গতিকে আপোনালোকে ইয়াত কোৱালিফিকেশ্যন আৰু পষ্টৰ নামটো স্ক্ৰীনশ্বট মাৰি চাই ল'ব। আৰু ইয়াত যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াত মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো কোৱালিফিকেশ্যন আপোনালোকৰ আছে সেই হিচাপে কোনটো পষ্টত এপ্লাই কৰিব পাৰে আপোনালোকে চাই এপ্লাই কৰিব। ইয়াত টোটেল 36টা পষ্ট আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ চাব পাৰে। ইয়াত টোটেল 36টা আছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। কেনেকুৱা পালে ভিডিঅ'টো জনাব কমেণ্টত আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে। নেক্সট মই আকৌ ইয়াৰ যদি এডমিট কাৰ্ড আহে বা এনেকুৱা ধৰণৰ কিবা নটিফিকেশ্যন আহিলে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই বাই।